নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে এটা ব্ৰেকিং নিউজ অসমত একেদিনাই কৰোনাত মৃত্যু হৈছে 22 জন লোকৰ নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 3045 জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1206 জন মুঠ কৰোনাত আক্ৰান্তৰ হাৰ হৈছে 5.49% কোভিড টেষ্ট কৰা হৈছিল মুঠ 55480 জন ৰাজ্যত কৰোনাত আৰোগ্যৰ হাৰ হৈছে 90.77% পুনৰ কৈছো এই মুহূৰ্তত ব্ৰেকিং নিউজ অসমত একেদিনাই কৰোনাত মৃত্যু হৈছে 22 জন লোকৰ নতুনকৈ কৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে 3045 কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1206 জন মুঠ কৰোনাত আক্ৰান্তৰ হাৰ হৈছে 5.49% কোভিড টেষ্ট কৰা হৈছিল মুঠ 55480 জন ৰাজ্যত কৰোনাত আৰোগ্যৰ হাৰ হৈছে 90.77% আৰু অসমত একেদিনাই 22 জন লোকৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আহি পৰিছে নতুনকৈ আক্ৰান্ত হৈছে আৰু বিশেষকৈ কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1206 জন লোক আৰু আক্ৰান্তৰ হাৰ 5.49% আৰু ইতিমধ্যে আমি কৈছো যে টেষ্টটো সঘনাই হৈ আছে তাৰ মাজত যেহেতু ইতিমধ্যে আমি কৈছো যে আক্ৰান্তৰ সংখ্যা ঠিক তেনেধৰণে বঢ়া দেখিবলৈ পোৱা গৈছে আৰু আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আক্ৰান্ত হৈছে কৰোনাত হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে অধিবক্তা গৰাকী নিলয় দত্ত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰো আছিল নিলয় দত্ত পুনৰবাৰ জনাইছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৰোনাত আক্ৰান্ত হৈছে জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আক্ৰান্ত হৈছে কৰোনাত হেলথ চিটি হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে অধিবক্তা গৰাকী আৰু নিলয় দত্ত হৈছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰো আছিল নিলয় দত্ত বৰ্তমান কৰোনাত আক্ৰান্ত হৈছে কোভিডত আক্ৰান্ত হৈছে আৰু তেওঁ হেলথ চিটি হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ঠিক তেনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত 11টাকৈ আফটাৰ শ্বকে জোকাৰি যায় ৰাজ্য মাজনিশা 1:20 পুনৰ ভূমিকম্পৰ মৃদু জোকাৰণি ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.8 ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনতো জোকাৰি যায় এই ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ শ্বকে এতিয়া আতংকিত কৰি তুলিছে ৰাজ্যবাসী পুনৰ এবাৰ কৈছো যে বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত 11টাকৈ আফটাৰ শ্বকে জোকাৰি গৈছে ৰাজ্য মাজনিশা 1:20 পুনৰ মৃদু জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.8 আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনতো জোকাৰি গৈছে ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে এতিয়া আফটাৰ শ্বকছে পুনৰ এবাৰ ৰাজ্যবাসীক আতংকিত কৰি তুলিছে এটা উজাগৰি নিশা পাৰ কৰিছে ৰাজ্যবাসীয়ে কালি যেহেতু দিনৰ ভাগত পুৱাৰ ভাগত 7:51 আহিছিল ভূমিকম্প 30 ছেকেণ্ড ধৰি জোকাৰণিৰ সৃষ্টি কৰিছিল আৰু যাৰ ফলত আমি ক'ত কেনেধৰণে ক্ষতি হৈছিল আমি হিয়া পুৱাৰ ভাগৰে পৰা আপোনালোকক জনাই গৈছিলো আৰু বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছিল আৰু বিশেষভাৱে জানিব পৰা অনুসৰি বিভিন্ন ঠাইত মাটি ফাটি পানী ওলোৱাৰ দৰেও কিছু ঘটনা সংঘটিত হৈছিল তাৰোপৰি বৃহৎ অট্টালিকাসমূহৰ বৃহৎ ফাট মেলিছিল দেৱাল খহি পৰিছিল পথ ফাটি গৈছিল গতিকে তেনে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল 30 ছেকেণ্ডৰ সেই জোকাৰণিত কিন্তু যেহেতু আমি কৈছো যে সেই সময়ছোৱাত 3টাকৈ ভূমিকম্প হৈছিল তাৰে এটাৰ যে ৰিক্টাৰ স্কেল আছিল 6.7 আৰু তাৰ পৰৱৰ্তী সময় নিশাৰ ভাগতো কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে গতিকে আমি জনাই গৈছো যে আমি সেইসমূহ দৃশ্য কালি দিনৰ ভাগৰ সেই দৃশ্যসমূহ পুনৰ এবাৰ আমি দেখুৱাই গৈছো আৰু এয়া নগাঁৱৰ সেই দৃশ্য য'ত এটা খুব সুন্দৰ অট্টালিকা কেনেধৰণে হেলনীয়া হৈ পৰিছিল এয়া পথাৰৰ মাটি ফাটি পানী ওলাইছিল ঠিক তেনেধৰণে পথ ফাটি গৈছিল ডাঙৰ হোটেলসমূহৰ ভাঙি পৰিছিল টাইলছ ভাঙি পৰিছিল এনেধৰণৰ এটা পৰিস্থিতি কালিৰ দিনটোত উদ্ভৱ হৈছিল হ্ৰাস পালে কোভিচিল্ড ভেকচিনৰ মূল্য প্ৰতিপালিত ভেকচিনৰ মূল্য 100 টকাকৈ হ্ৰাস পালে ভেকচিনৰ মূল্য হ্ৰাসৰ ঘোষণা সেৰাম ইনষ্টিটিউট সিইঅ টুইটাৰত ঘোষণা কৰিছে সিইঅ পুনাৱালাই ৰাজ্যসমূহ পূৰ্বে 400 টকা দৰত বিক্ৰী কৰিছিল কোভিচিল্ড দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে পুনৰ এবাৰ কৈছো যে কোভিচিল্ড ভেকচিনৰ মূল্য হ্ৰাস পাইছে প্ৰতিপালি ভেকচিনৰ মূল্য 100 টকাকৈ হ্ৰাস কৰি দিয়া হৈছে ভেকচিনৰ মূল্য হ্ৰাসৰ ঘোষণা কৰিছে সেৰাম ইনষ্টিটিউটৰ সিইঅ টুইটাৰ যোগে ঘোষণা কৰিছে সিইঅ পুনাৱালাই ৰাজ্যসমূহক পূৰ্বে 400 টকা দৰত বিক্ৰী কৰিছিল কোভিচিল্ড দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি পুনাৱালাই টুইটাৰ যোগে এই কথা সদৰি কৰিছে নিউজ 18ত পুনৰ এবাৰ জনাইছো এক্সক্লুসিভ খবৰ যে
আৰু আমি ইতিমধ্যে কৈ গৈছোঁ মূল্য হ্ৰাস কৰা হৈছে 100 টকাকৈ হ্ৰাস কৰা হৈছে কোভিচিল্ডৰ মূল্য হ্ৰাস কৰা হৈছে এতিয়া আৰু যেহেতু বৰ্তমান যেটো পৰিস্থিতি হৈছে সাম্প্ৰতিক যেটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছে পুনাৱালাই যেহেতু আমি কৈ গৈছোঁ যে তেওঁ টুইটাৰ যোগে এই ঘোষণা কৰা বুলি জানিবলৈ পোৱা গৈছে আৰু পুনৰ এবাৰ আমি কৈছোঁ যে কোভিচিল্ডৰ মূল্য হ্ৰাস কৰা হৈছে আৰু গোৱালপাৰা ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতি চিচিটিভি কেমেৰাত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে চিচিটিভি ইনষ্টলেশ্যনত জড়িত থকা তিনি যুৱকক লৈ ৰহস্য তিনি যুৱকৰ পৰিচয় পত্ৰত কোনো ঠিকনা নাই পৰিচয় পত্ৰত কেৱল লিখা আছে নাম যুৱক তিনিজনে চিচিটিভিৰ গইনালৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়ে তিনিও আৰএছএছ লোক আৰু আৰএছএছৰ লোক আৰু ইভিএম জালিয়াতি কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে গামোচাৰে তিনিওৰে পিছফালে হাত বান্ধিলে ৰাইজে জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনক দোষাৰোপ কংগ্ৰেছৰ লগতে অন্যান্য প্ৰাৰ্থীসকলৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে পুনৰ এবাৰ কৈছোঁ গোৱালপাৰাৰ ষ্ট্ৰং ৰুমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিচিটিভি কেমেৰাৰ বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে চিচিটিভি ইনষ্টলেশ্যনত জড়িত থকা তিনি যুৱকক লৈ এই ৰহস্যৰ সৃষ্টি হয় তিনি যুৱকৰ পৰিচয় পত্ৰত কোনো ঠিকনা নাই পৰিচয় পত্ৰত কেৱল লিখা আছে নাম যুৱক তিনিজনে চিচিটিভিৰ গইনালৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়ে তিনিও আৰএছএছৰ লোক আৰু ইভিএম জালিয়াতি কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে গামোচাৰে তিনিওৰে পিছফালে হাত বান্ধিলে ৰাইজে জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনকো দোষাৰোপ কংগ্ৰেছৰ লগতে অন্যান্য প্ৰাৰ্থীসকলৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কেইবাগৰাকীও প্ৰাৰ্থী দোষাৰোপ টোটেলি প্ৰশাসন বিজেপি আজি যিকেইজন যি কথাবিলাক শুনিলে চিচিটিভি লগোৱা যিকেইজন ব্যক্তি আছে আইডেণ্টিটি কাৰ্ড দিছে উইদাউট এড্ৰেছ তাতে ডিসি অফিসৰ পৰা আৰু সহি কৰিছে এটো কেনেকৈ হ'ব পাৰে টোটেলি একেজন আৰএছএছৰ মানুহ এতে লগাই দিয়া হৈছে তেওঁলোকে ভিতৰত সোমাব নোৱাৰে তেওঁলোকে সকলো কাম কৰিব পাৰে ভিতৰত যাব পাৰে আমি ক্যান্ডিডেট আমি আহাৰ পিছত বাৰে বাৰে আমাক আতৰাই দিয়া হয় আমি ভিতৰত যাব নোৱাৰো আৰু মোৰ এগেইনষ্টত যিজন ক্যান্ডিডেট তেওঁ এই কলেজৰ প্ৰিন্সিপাল আছিল আৰু সেই চাবিৰ তালাটো এই কলেজ কৰ্তৃপক্ষৰ হাতত আছে মই বাৰম্বাৰ কোৱাৰ পিছত আমাৰ এডিসি মালাকাৰ এই ডিডিসি মালাকাৰ এও বাইদেউ কালি আহাৰ পিছত কালিহে তালা মাৰিছে এইটো মই কোৱাৰ পিছত এইটো কেনেকুৱা এটি ষ্ট্ৰং ৰুম এইটো ই কৰি আছে পহৰা দি আছে আৰু ব্ৰেকিং নিউজ মেঘালয়ৰ ৰাজধানী শিলঙক কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে জোৱাই আৰু তুৰা চহৰকো কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে 10 দিনৰ বাবে কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰিছে চৰকাৰে 1 মেৰ পুৱা 5 বজাৰ পৰা 10 মেৰ পুৱা 5 বজালৈকে বাহাল থাকিব এই নিৰ্দেশনা কোভিড পৰিস্থিতিৰ বাবে এই নিৰ্দেশনা মেঘালয় চৰকাৰৰ এই সময়ছোৱাত ৰেহাই পাব অত্যাৱশ্যকীয় সেৱা কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে পুনৰ এবাৰ কৈছোঁ মেঘালয়ৰ ৰাজধানী শিলঙক কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে জোৱাই আৰু তুৰা চহৰকো কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে 10 দিনৰ বাবে কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰিছে চৰকাৰে 1 মেৰ পুৱা 5 বজাৰ পৰা 10 মেৰ পুৱা 5 বজালৈকে বাহাল থাকিব এই নিৰ্দেশনা কোভিড পৰিস্থিতিৰ বাবে এই নিৰ্দেশনা মেঘালয় চৰকাৰৰ আৰু এই সময়ছোৱাত ৰেহাই পাব অত্যাৱশ্যকীয় সেৱাই কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে Government has decided that from 1st May again up to 10 May 21 up to 5 a.m. in the morning for the entire state all political, public, social, religious gatherings are not allowed including meetings so on and so forth except weddings funerals are permitted subjected to the permission to be issued by the concerned deputy commissioners. Number 2, all sporting activities is also closed from 1st up to 10 of May. Next, international border trade shall also be closed across the state.
প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব অক্সিজেনৰ 1 লাখ ক্ষুদ্ৰ ভঁৰাল নিৰ্মাণ কৰা হ'ব 5 শতাধিক অক্সিজেন উৎপাদন প্ৰকল্প প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শীঘ্ৰে অক্সিজেন উৎপাদন কৰাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত অক্সিজেন চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব অক্সিজেন পুনৰ কৈছো প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব অক্সিজেনৰ 1 লাখ ক্ষুদ্ৰ ভঁৰাল নিৰ্মাণ কৰা হ'ব 5 শতাধিক অক্সিজেন উৎপাদন প্ৰকল্প প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শীঘ্ৰে অক্সিজেন উৎপাদন কৰাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত অক্সিজেন চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব অক্সিজেন ৰহাৰ সুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বকলিয়াঘাটত ৰাইজৰ প্ৰতিবাদী সমদল দোষীক চৰম শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী এনে ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে সুমিলা ৰংহাংপীৰ পৰিয়ালবৰ্গক 20 লাখ টকা ক্ষতিপূৰণ আদায় দিয়াৰ লগতে পৰিয়ালৰ এজন সদস্যক চাকৰি দিয়াৰো দাবী কৰিছে প্ৰতিবাদকাৰীসকলে আৰু মাৰ যোৱা নাই যিহেতু সুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এনেধৰণে এতিয়া কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ষ্টুডেণ্ট ইউনিয়ন সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সকলে একেমুখে সমগ্ৰ ঘটনাৰ ন্যায় দাবী কৰিছে আৰু ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন ধৰণে ক্ষোভ প্ৰকাশ কৰিছে দোষীক চৰম শাস্তি প্ৰদানৰ দাবী জনাইছে আৰু ৰহাৰ সুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বকলিয়াঘাটত ৰাইজে এনেধৰণে প্ৰতিবাদী সমদল উলিয়াইছে দোষীক চৰম শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ব্যৱস্থা গ্ৰহণৰ দাবীৰে এনেধৰণে প্ৰতিবাদী সমদল উলিওৱা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ এতিয়াও হৈ আছে প্ৰতিবাদ এতিয়াও চলি আছে প্ৰতিবাদী সমদল যেহেতু কৰি থকা হৈছে যেহেতু আমি জনাই গৈছো যে বিশেষকৈ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী প্ৰায় প্ৰতিদিনে ওলাইছে মাত্ৰ এটাই দাবী যাতে সুমিলা ৰংহাংপীৰ হত্যাকাৰী শাস্তি হয় উচিত শাস্তি হয় আৰু লগতে তেওঁলোকৰ দাবী যে সুমিলা ৰংহাংপীৰ পৰিয়ালবৰ্গক 20 লাখ টকা ক্ষতিপূৰণো যাতে দিয়ে আৰু পৰিয়ালটোৰ এজন সদস্যক যাতে চাকৰি দিয়ে যোৱা 22 এপ্ৰিলত আমাৰ ভণ্টি সুমিলা ৰংহাংপীক প্ৰথমত মাৰ্ডাৰ কৰিছিল তাৰপিছত কেৰচিন দি জ্বলাই দিয়া হৈছিল সেইকাৰণে আমি দাবী কৰোঁ যে আমাৰ প্ৰকাশ বৰঠাকুৰ আৰু নয়নমণি বৰঠাকুৰক যাতে ফাষ্ট ট্ৰেক কোৰ্টতে ন্যায় পাব লাগে আমাৰ ভণ্টি সুমিলা ৰংহাংপীয়ে সেইকাৰণে আমি দাবী কৰিছোঁ অসম চৰকাৰক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দাবী কৰিছোঁ যে অতি সোনকালে এইটো কেছটো ছল্ভ কৰি কিনি যে কালপ্ৰিট আছে সিহঁতক আমি ফাঁচি দিবলৈ কাৰণে অনুৰোধ কৰিছোঁ যোৰাবাটৰ ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে চালকৰ মৃতদেহ 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত সংঘটিত হৈছে এই ঘটনা মৃত লোকজন ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ পৰিতোষ পাল বুলি জানিব পৰা গৈছে ইতিমধ্যে বৰ্ণিহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰ এবাৰ কৈছো যে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোৰাবাটৰ ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে চালকৰ মৃতদেহ আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত সংঘটিত হৈছে এই ঘটনাটো মৃত লোকজন ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ পৰিতোষ পাল বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে বৰ্ণিহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে আৰু সেনাৰ জিম্মাত আলফা স্বাধীনৰ নেতা জীৱন মৰাণ অৰুণাচলৰ তিৰাপ জিলাৰ লাজুত সেনাই ললে জিম্মাত প্ৰথমে ডিমাপুৰৰ 3rd CROPS ৰেজিমেণ্টৰ ক্ৰপছ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় মৰাণক ডিমাপুৰৰ পৰা পুনে ডিব্ৰুগড়লৈ নিয়া হয় জীৱন মৰাণক আজি আনুষ্ঠানিকভাৱে জীৱন মৰাণে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা স্বাস্থ্যজনিত কাৰণত সংগঠনটোৰ পৰা অব্যাহতি দিয়া হৈছিল মৰাণক আলফা স্বাধীনৰ বিত্ত সচিব পদত আছিল জীৱন মৰাণ 25 এপ্ৰিলত আনুষ্ঠানিকভাৱে অব্যাহতি দিছিল জীৱন মৰাণক আৰু এই কথা জনোৱা হৈছিল আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীয়েও জনাইছিলে যে স্বাস্থ্যজনিত কাৰণত জীৱন মৰাণক অব্যাহতি দিয়া হৈছে আৰু আমি কৈছোৱেই যে সেনাৰ জিম্মাত আলফা স্বাধীনৰ নেতা জীৱন মৰাণ অৰুণাচলৰ তিৰাপ জিলাৰ লাজুত সেনাই জিম্মাত লৈছে আৰু প্ৰথমে ডিমাপুৰৰ 3rd ক্ৰপছ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় ডিমাপুৰৰ পৰা পুনে ডিব্ৰুগড়লৈ নিয়া হয় জীৱন মৰাণক আৰু আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে আৰু এইখিনিতে জনাই থওঁ যে স্বাস্থ্যজনিত কাৰণত সংগঠনটোৰ পৰা অব্যাহতি দিয়া বুলি ইতিমধ্যে আলফা স্বাধীনৰ তৰফৰ পৰা সদৰি কৰা হৈছে জীৱন মৰাণক অব্যাহতি দিছে জীৱন মৰাণ যেহেতু স্বাস্থ্যজনিত কাৰণত অব্যাহতি দিয়া বুলি ইতিমধ্যে আলফা স্বাধীনৰ তৰফৰ পৰা জনোৱা হৈছে আৰু আমি পুনৰ কওঁ যে আনুষ্ঠানিকভাৱে হয়তো আজিৰ দিনটোত আত্মসমৰ্পণ কৰিব আলফা স্বাধীনৰ বিত্ত সচিব পদত থকা জীৱন মৰাণে
আৰু এই মুহূৰ্তত আমি ঋতিকৰ সৈতে সংযুক্ত হৈছোঁ ঋতিকে আমাক আৰু অধিক জনাব পাৰিব ঋতিক প্ৰথম কথাটো হৈছে স্বাস্থ্যজনিত কাৰণত যেহেতু তেওঁ আত্মসমৰ্পণ কৰিছে আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে গতিকে তেনেকুৱা ধৰণৰ কি কথা আছে আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিম ঋতিক বাপৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যি আলফা স্বাধীনৰ ফালৰ পৰা সেইটো বিবৃতি দিয়া হৈছিল যে জীৱন মৰাণক তেওঁলোকে যি আনুষ্ঠানিকভাৱে সংগঠনৰ পৰা বিদায় দিছে স্বাস্থ্যজনিত কাৰণত আৰু এই ক্ষেত্ৰত যি তথ্য আমাৰ ওচৰত আহিছিল বহুদিনৰ পৰা এই চৰ্চাটো হৈ আছিল যে জীৱন মৰাণ আলফা স্বাধীনৰ পৰা তেওঁ ওলাই আহিব তেওঁ ঘূৰি আহিব নিজৰ ঘৰলৈ আৰু সেই তথ্যটো চলি আছিল কিন্তু যোৱা বিহুৰ পিছতে জীৱন মৰাণ সংগঠনৰ পৰা ওলাই আহিছিল আৰু সেনা আৰু যি আমাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আছিল তেওঁলোকৰ লগত যোগাযোগ চলি আছিল আৰু যেতিয়াই ভাৰতৰ ভূমিত ভৰি দিছিল তেতিয়াই সেনা আৰু ইণ্টেলিজেন্সৰ মানুহে তেওঁলোকক জিম্মাত লৈছিল ডিমাপুৰত থকা যি নাগালেণ্ডত থকা 3rd ক'ৰৰ যি মুখ্য কাৰ্যালয় আছে তাত তেওঁ সোধপোছ কৰা হৈছিল তেওঁলোকক জীৱন মৰণৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল আৰু ডিব্ৰুগড়লৈ কালি নিশাৰ ভাগত যোৱাকালি লৈ অহা হৈছে আৰু সম্ভৱতঃ আজিৰ দিনটোত তেওঁ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব নাইবা কাইলৈৰ ভিতৰত তেওঁ আত্মসমৰ্পণ কৰাৰ ব্যৱস্থা কৰিব অসম আৰক্ষীয়ে কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে জীৱন মৰাণ আছিল দ্বিতীয়টো বেটছ যি আলফা স্বাধীনত গৈছিল বা আলফালৈ গৈছিল 1984 চনত যোৱা দ্বিতীয়টো বেটছ আছিল যি ম্যানমাৰ আৰু কাছিনত তেওঁ প্ৰশিক্ষণ লৈছিল পৰেশ বৰুৱা অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়াৰ পিছতে জীৱন মৰাণৰ বেটছটো গৈছিল আৰু তেওঁলোকে সেই বেটছটোৰ অধিকাংশই এতিয়া মূল সুঁতিত আছে বা আত্মসমৰ্পণ কৰিছে আৰু নহবা তেওঁলোকে যি আলোচনাত মেজত আছে আৰু জীৱন মৰাণ যি মূল সুঁতিলৈ অহালৈ বহুখিনি আলফা স্বাধীনৰ যি তথ্য আছে বা বহু আলফা স্বাধীনৰ ক্ষেত্ৰত বৰ্তমান সময়ৰ পৰিস্থিতিৰ ক্ষেত্ৰত বহু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে হওক বা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে হওক বা অসমৰ চোৰাংচোৱা সংস্থাসমূহে কাৰণ আলফা স্বাধীনে বিগত সময়ছোৱাত কেইবাটাও যি অপহৰণ কাণ্ড সংঘটিত কৰিছিল অইলত কুইপৰ বিষয়ে অপহৰণ কৰিল তাৰপিছতেই যি শিৱসাগৰত যোনটো অপহৰণ কাণ্ড সংঘটিত হ'ল এতিয়াও এজন লোকক এতিয়াও বিচাৰি পোৱা নাই এই সমগ্ৰ বিষয়সমূহ আৰক্ষী বা যি কেন্দ্ৰীয় সংস্থাসমূহ আছে সেনাই হওক তেওঁলোকে সেই তথ্য লাভ কৰিবলৈ সক্ষম হ'ব যে কেনেধৰণে কৰিছে নিশ্চয় ঋতিক ধন্যবাদ জনাইছোঁ আৰু পুনৰ এবাৰ আমি এইখিনিতে জনাই থওঁ যে আজি যিহেতু আত্মসমৰ্পণ আনুষ্ঠানিকভাৱে কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ঋতিকে কৈছে যে যিটো বেটছ আছিল জীৱন মৰাণৰ গতিকে সেই বেটছটো ইতিমধ্যে মূল সুঁতিত আছে বা আলোচনালৈ আহিছে গতিকে স্বাস্থ্যজনিত কাৰণতেই বিভিন্নজনে এনেধৰণে আত্মসমৰ্পণ কৰিছে আৰু আমি পুনৰ এবাৰ কৈছোঁ যে আলফা স্বাধীনৰ তৰফৰ পৰা অব্যাহতি দিয়া হৈছিল অসুস্থতাৰ বাবে জীৱন মৰাণক আৰু আজি আত্মসমৰ্পণ আনুষ্ঠানিকভাৱে কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত ৰাতিও যিহেতু মাজৰাতিও জোকাৰি থৈ গৈছে ৰাজ্য আফটাৰ শ্বকছে জোকাৰি গৈছে ৰাজ্য আজি পুৱা 7:13 ভূমিকম্পৰ মৃদু জোকাৰণি ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 3.1 এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ ইফালে বুধবাৰে নিশা অনুভূত হয় 7 টাকৰ ভূমিকম্পৰ মৃদু জোকাৰণি মাজনিশা 12:28 2.6 প্ৰাবল্যৰ আছিল 1:10 2.9 প্ৰাবল্যৰ 1:20 4.6 প্ৰাবল্যৰ ভূমিকম্পে জোকাৰি গৈছে ৰাজ্য তাৰ পিছত পুনৰ 1:41 2:30 1:52 1:41 2.3 1:52 2.7 আৰু 2:38 2.7 প্ৰাবল্যৰ ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় ৰাজ্যত আটাইকেইটাৰ ভূমিকম্পৰে অভিকেন্দ্ৰ ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনতো জোকাৰি গৈছে ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ শ্বকছে এতিয়া ৰাইজক আতংকিত কৰি তুলিছে পুনৰ এবাৰ কৈছোঁ বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত আহিয়ে আছে আফটাৰ শ্বক জোকাৰি গৈছে ৰাজ্য আজি পুৱা 7:13 এটা ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 3.1 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ ইফালে বুধবাৰে নিশা অনুভূত হয় 7 টাকৰ ভূমিকম্পৰ মৃদু জোকাৰণি মাজনিশা 12:28 2.6 প্ৰাবল্য 1:10 2.9 প্ৰাবল্য 1:20 4.6 প্ৰাবল্যৰ ভূমিকম্পে জোকাৰি যায় ৰাজ্য তাৰপিছত পুনৰ 1:41 2.3 1:52 2.7 আৰু 2:38 2.7 প্ৰাবল্যৰ ভূমিকম্পৰ মৃদু জোকাৰণি আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু
চীনতো জোকাৰি যায় এই ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ শ্বকছে এতিয়া ৰাজ্যবাসীক আতংকিত কৰি তুলিছে সাত দশকৰ পাছত অসমত বৰ ভূমিকম্প 1950 চনৰ পাছত অহা এই প্ৰথমটো বৰ ভূমিকম্পে টছ নছ কৰি থৈ গ'ল ৰাজ্য ভূমিকম্পই প্ৰাণ কাঢ়িলে দুজনকৈ লোকৰ আহত হ'ল আৰু আন দুজন লোক বৰ ভূমিকম্পত কঁপিল অসম 7 দশক পাছত অসমত বৰ ভূমিকম্প দুজনৰ প্ৰাণহানি আহত দুজন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয়ক্ষতি পুৱাই ৰাজ্যজুৰি হোৱা দোৱা হাহাকাৰ পৰিস্থিতি কেইবাটাও ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম পুৱা 7:51 অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত 6.4 প্ৰাবল্যৰ বৰ ভূমিকম্পটোৰ ফলত প্ৰায় 30 ছেকেণ্ড ধৰি অব্যাহত থাকে প্ৰবল জোকাৰণি 1950 চনৰ পাছত এইটোৱে আছিল সৰ্ববৃহৎ ভূমিকম্প পুৱা 7:58 অনুভূত হয় দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি বিল্ডিং একদম পড়ব উকালে ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.3 ইয়াৰ পিছতেই 8:01 অনুভূত হয় আনটো ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4 এনেদৰেই সময়ৰ অন্তৰে অন্তৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ থাকে ৰাজ্যজুৰি ইফালে ভূমিকম্পৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা আৰু বেবেজিয়াৰ লাবণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে ইফালে মহানগৰীৰ কালাপাহাৰত ঘৰৰ ওপৰৰ পৰাই জঁপিয়াই গুৰুতৰভাৱে আহত হ'ল খনীন্দ্ৰ ডেকা নামৰ যুৱকজন চিপাঝাৰৰ চকিয়াপাৰা গাঁৱত চৰকাৰে আবণ্টন দিয়া ঘৰৰ মুধচ ভাঙি পৰি শুই থকা অৱস্থাতেই আহত হ'ল উমাকান্ত ডেকা নামৰ লোকজন ভূমিকম্পৰ ফলত পুৰণি গোদামৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ক্ষয়ক্ষতিৰ লগতে গুৱাহাটীৰ হোটেল তাজ বিমানটাৰ বিল্ডিঙতো মেলে বৃহৎ ফাট খহি পৰিল ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ অংশ আমিনগাঁৱৰ মৰিয়াপট্টিত ভূপৃষ্ঠৰ ওপৰলৈ উঠি আহিল কুৱাৰ ৰিং ভূমিকম্পৰ ফলত ফাট মেলিল নাৰেংগী তিনিআলিস্থিত কাৰেং নিবাস নামৰ এপাৰ্টমেণ্টত ভূমিকম্পৰ বাবে ৰঙিয়াকে ধৰি নামনি অসমত বহু সময় ধৰি স্তব্ধ হৈ ৰ'ল ৰেল সেৱা ভূমিকম্পই শংকিত কৰি তুলিছে নিউ গুৱাহাটীৰ বিৰাট এনক্লেভ এপাৰ্টমেণ্টৰ আৱাসীসকলক ইয়াৰ উপৰি ৰঙিয়া তেজপুৰ বাইহাটা চাৰিআলিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিল বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ ভূমিকম্পত ক্ষয়ক্ষতিৰ বিষয়ে জনাবলৈ ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ নম্বৰ 1070 আৰু 1079 জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ নম্বৰ 1077 ইমেইল আইডি seoc.esdma@assam.gov.in ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি অসমৰ ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰশাসনৰ সৈতে আলাপ আলোচনা কৰি যি আমি পৰিস্থিতি উমান পাইছোঁ সেই মৰ্মে বিশেষ ক্ষয়ক্ষতি হোৱা নাই কিছুমান বিল্ডিঙত ক্ৰেক হৈছে কিছুমান টপ ফ্ল'ৰত পানী টেংকিও ভাঙিছে আৰু ৱাল ভাঙি কিছু লোক আঘাতপ্ৰাপ্ত হৈছে কিন্তু তেখেতসকলক ততাতৈয়াকৈ হস্পিটেলত এডমিট কৰা হৈছে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উভতি আহিছোঁ বিৰতিৰ পাছত ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বুজ ল'লে ক্ষয়ক্ষতিৰ ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ হুগ্ৰাজুলিত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে ঢেকিয়াজুলিত শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী উল্লেখযোগ্য যে ঢেকিয়াজুলি হুগ্ৰাজুলিৰ উত্তৰ পূব দিশৰ তিনিখৰীয়া চাহ বাগিচাৰ নিলগৰ এক দুৰ্গম অঞ্চল হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ যাৰ পৰিপ্ৰেক্ষিতত ঢেকিয়াজুলিৰ লগতে তেজপুৰৰ বৃহত্তৰ অঞ্চলত ক্ষয়ক্ষতিৰ পৰিমাণো যথেষ্ট বৃদ্ধি পায়
ডাঙৰীয়া কালি ক্ষয়ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে তৎক্ষণাতে তেওঁ ঢেকিয়াজুলিত উপস্থিত হৈ ঘুগ্ৰাজুলিত ভূমিকম্পৰ বিস্তৰ ক্ষতি হৈছে জিলা প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ায়ো অংশগ্ৰহণ কৰে আমি এটা সিসমিক জোনত সেন্সিটিভ সিসমিক জোন গোটেই উত্তৰ পূৰ্বাঞ্চল অত্যন্ত স্পৰ্শকাতৰ অঞ্চলত আমি বসবাস কৰোঁ গতিকে আগন্তুক দিনত এই ক্ষেত্ৰত ল'বলগীয়া যিখিনি সাৱধানতা আমি নিশ্চিতভাৱে অত্যন্ত নিষ্ঠাৰে ল'ব লাগিব কাৰণ ৰাজ্যৰ জনতাই ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হ'লে যিখিনি সাৱধানতা ল'ব লগা প্ৰয়োজনীয়তা আছে নিজৰ সুৰক্ষিত কৰি ৰখাৰ বাবে এই ক্ষেত্ৰত নিশ্চিতভাৱে আগন্তুক দিনত পদক্ষেপ ল'ব লাগিব আৰু তথাপি মই অসমৰ ৰাইজক ইয়াৰ পৰাই আহ্বান জনাওঁ আপোনালোকে শংকিত নহ'ব আমি সকলোৱে মিলি আজি বৰ্তমান যিটো কৰোনা ভাইৰাছৰ যিটো অতিমাৰীৰ যিটো পৰিস্থিতি ইয়াৰ লগত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে যেনেধৰণে নিষ্ঠাৰে শৃংখলাবদ্ধৰে যুঁজ দি প্ৰথম পৰ্যায়ত আমি সফলতা অৰ্জন কৰিছিলোঁ আৰু আজিও এই যুঁজত আমি সকলোৱে মিলিত হৈছোঁ আৰু আমি জয়ী হ'ব লাগিব মানৱ সমাজে এই ক্ষেত্ৰত নিশ্চিতভাৱে এনেধৰণৰ বহু প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি বিভিন্ন শতিকাত অতিক্ৰম কৰি মানৱ সভ্যতাৰ যিটো মৰ্যাদা ইয়াক অটুট ৰাখিছে ব্ৰেকিং নিউজ মহাৰাষ্ট্ৰত কৰোনা মহামাৰীৰ কালৰূপ এদিনতে আক্ৰান্ত 63,309 জন লোক বুধবাৰে ৰাজ্যখনৰ 985 জন আক্ৰান্তৰ মৃত্যুৰ খবৰ পুনৰ এবাৰ কৈছো মহাৰাষ্ট্ৰত কৰোনাই ধৰিছে কালৰূপ আৰু এদিনতে আক্ৰান্ত হৈছে 63,309 জন লোক বুধবাৰে ৰাজ্যখনৰ 985 জন আক্ৰান্তৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু মহাৰাষ্ট্ৰত যেহেতু কৰোনা মহামাৰীয়ে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰ কৈছো যে ইয়াৰ পূৰ্বেও যেহেতু মহাৰাষ্ট্ৰত বিভিন্ন ঠাইত হটস্পট হিচাপে পৰিগণিত হৈছিল ইয়াৰ পূৰ্বৰ যে কোভিড 2020 যি কোভিড তেতিয়াও দেখিবলৈ পোৱা গৈছিল মহাৰাষ্ট্ৰত যথেষ্ট সংখ্যক লোক আক্ৰান্ত হৈছিল আৰু কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া হয়তো কোনো পাহৰা নাই কিন্তু পুনৰ এবাৰ যে দ্বিতীয়টো ঢৌটো মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে যে এদিনতে আক্ৰান্ত হৈছে 63,309 জনকৈ লোক বৰপেটাত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 89 জন জিলাখনত এই পৰ্যন্ত আক্ৰান্ত মুঠ 795 জন লোক জিলাখনত বুধবাৰে মৃত্যু 2 জন কৰোনা আক্ৰান্তৰ বৰপেটাত কৰোনাত এই পৰ্যন্ত মৃত্যু হৈছে 8 জন লোকৰ ইফালে যোৰহাটত নতুনকৈ 72 জন কৰোনাত আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈকে যোৰহাটত 13,342 জন আক্ৰান্ত হৈছে যোৰহাটত এতিয়ালৈকে 76 জন আক্ৰান্তৰ মৃত্যু হৈছে পুনৰ জনাইছো বৰপেটাত নতুনকৈ কৰোনাত আক্ৰান্ত 89 জন জিলাখনত এই পৰ্যন্ত আক্ৰান্ত মুঠ 795 জন লোক জিলাখনত বুধবাৰে মৃত্যু হৈছে 2 জন কৰোনা আক্ৰান্তৰ আৰু বৰপেটাত কৰোনাত এই পৰ্যন্ত মৃত্যু হৈছে 8 জন লোকৰ ইফালে যোৰহাটত নতুনকৈ 72 জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈকে যোৰহাটত 13,342 জন আক্ৰান্ত হৈছে যোৰহাটত এতিয়ালৈকে 76 জন আক্ৰান্তৰ মৃত্যু